নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা বহুতেই ভাল খবৰ, ইণ্ডিয়ান আৰ্মিৰ অগ্নিবীৰত এডমিট কাৰ্ড আহি গৈছে। আপোনালোকে যদিহে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত এপ্লাই কৰিছিলে তো আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ। তো আপোনালোকে যেহেতু আগতে ইণ্ডিয়ান আৰ্মিৰ ফাৰ্ষ্ট টাইম আপোনালোকৰ ৰানিং অনুষ্ঠিত হৈছিল, কিন্তু এতিয়া আপোনালোকৰ ফাৰ্ষ্ট টাইম ৰিটেন টেষ্ট অনুষ্ঠিত হয়। যদি আপোনালোকে অগ্নিবীৰত এপ্লাই কৰিছিলে, অগ্নিবীৰৰ কাৰণে যিটো GDৰ কাৰণে ট্ৰেডমেন আৰু টেকনিকেলৰ ক্লাৰ্কৰ ভেকেঞ্চি নতুনকৈ মুকলি কৰিছিলে। 8 পাছৰ তাত ভেকেঞ্চি আছিলে। তো আপোনালোকে যদি যিকোনো এটা ভেকেঞ্চিত আপোনালোকে এপ্লাই কৰিছিলে তো আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ। ইতিমধ্যে যিটো কম্পিউটাৰ ভিছা টেষ্ট, এই কম্পিউটাৰ ভিছা টেষ্টৰ এডমিট কাৰ্ড আহি গৈছে। তো আপোনালোকক আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ যিটো কম্পিউটাৰ ভিছা টেষ্ট অনুষ্ঠিত হ'ব, সেই কম্পিউটাৰ ভিছা টেষ্টৰ আপোনালোকৰ যিখন এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো ফ্ৰেণ্ডছ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো ফ্ৰেণ্ডছ, ইণ্ডিয়ান আৰ্মিৰ যিটো অগ্নিবীৰৰ ভেকেঞ্চি নতুনকৈ মুকলি কৰিছিলে, আৰু অগ্নিবীৰৰ যিটো আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব, যিটো কম্পিউটাৰ ভিছা টেষ্ট বুলি ক'ব পাৰে আপোনালোকে। তো কম্পিউটাৰ ভিছা টেষ্টৰ কাৰণে আপোনালোকৰ যিখন এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, সেই ডাউনলোড কৰা লিংকটো আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া আছে, বা আপোনালোকে পিন কমেণ্টত ডাইৰেক্টলি লিংকটো পাই যাব। আৰু যেতিয়া আপোনালোকে ডাইৰেক্টলি লিংকটোত ক্লিক কৰিব, ক্লিক কৰাৰ পিছতে আপোনালোকে এই পেজখনত আপোনালোকে আহি যাব পাৰিব। ইয়াত প্ৰথমতে আপোনালোকে পেজখনত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰিবৰ কাৰণে আপোনালোকে যিটো কেপচা কোড দেখিবলৈ পাইছে, সেই কেপচা কোডটো আপোনালোকে চেম টু চেম ইয়াত বহুৱাই দিব লাগিব। মই ইয়াত আপোনালোকৰ এণ্টাৰ কৰি দেখুৱাই দিছোঁ। এণ্টাৰ কৰাৰ পিছতে আপোনালোকে ফ্ৰেণ্ডছ এনেদৰে আপোনালোকৰ যিখন পেজ হয়, নতুনকৈ পেজখন আপোনালোকে দেখিবলৈ পাব। এতিয়া আপোনালোকে এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব সেইটো আপোনালোকক দেখুৱাই দিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত দেখিবলৈ পাইছে ছাইডতে অগ্নিবীৰ বুলি আপোনালোকে দেখিবলৈ পাইছে, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকে লগইন ইন এপ্লাই অনলাইনটো আপোনালোকে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ফ্ৰেণ্ডছ আপোনালোকে এনেকৈ আপোনালোকৰ পেজখন দেখিবলৈ পাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, যদি আপোনালোকে নতুনকৈ এপ্লাই কৰে, যিকোনো ইণ্ডিয়ান আৰ্মিৰ যিকোনো বিভাগত আপোনালোকে যদি এপ্লাই কৰে তো আপোনালোকে নতুনকৈ ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব। আৰু যদি আপোনালোকে ইতিমধ্যে যিহেতু আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব, তো আপোনালোকৰ ইতিমধ্যে ৰেজিষ্টাৰ কৰাই আছে, তো আপোনালোকে এতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে ইয়াত দেখিবলৈ পাইছে ছাইডতে আপোনালোকৰ যিটো ইউজাৰ নেমটো আপোনালোকে দিব লাগিব। নেক্সট আপোনালোকৰ যিটো পাছৱৰ্ড আছিলে, পাছৱৰ্ডটো আপোনালোকে দিব। নেক্সট যিটো আপোনালোকে কেপচা দেখিবলৈ পাইছে, কেপচাটো আপোনালোকে চেম টু চেম ইয়াত দিব। দিয়াৰ পিছত আপোনালোকে লগইন টু কনফাৰ্ম আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে লগইন টু কনফাৰ্মত ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ ছাইডতে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড বুলি আহি যাব। আপোনালোকে তাৰ পৰা এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব। যিহেতু মোৰ ওচৰত কোনো ধৰণৰ ইউজাৰ নেম বা পাছৱৰ্ড নাই, গতিকে মই আপোনালোকক লাইভটো দেখুৱাই দিব নোৱাৰিম। আৰু যদি আপোনালোকে ফ্ৰেণ্ডছ আপোনালোকৰ যিটো পাছৱৰ্ড হয়, পাছৱৰ্ডটো যদি আপোনালোকে পাহৰি যায়, বা আপোনালোকে যদি ইউজাৰ নেমটো পাহৰি গৈছে, তো আপোনালোকে ফৰগেট পাছৱৰ্ড আৰু ফৰগেট ইউজাৰ নেম বুলি আপোনালোকে দেখিবলৈ পাইছে। তো আপোনালোকে ফৰগেট পাছৱৰ্ডত যেতিয়া ক্লিক কৰি দিব, তো আপোনালোকে ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো ইউজাৰ নেম, ডেট অফ বাৰ্থ, আপোনালোকৰ মেট্ৰিকৰ যিটো চাৰ্টিফিকেট নাম্বাৰ, মোবাইল নাম্বাৰ আৰু কেপচা দি কিনে আপোনালোকৰ যিটো পাছৱৰ্ড, আপোনালোকে পাছৱৰ্ডটো উলিয়াই ল'ব পাৰিব। আৰু যদি আপোনালোকে ফ্ৰেণ্ডছ আপোনালোকৰ যিটো ইউজাৰ নেমটো আপোনালোকে যদিহে পাহৰি যায়, তো আপোনালোকে ফৰগেট ইউজাৰ নেমৰ আপোনালোকে ক্লিক কৰি দিব। আৰু যেতিয়া আপোনালোকে ফৰগেট ইউজাৰ নেমত ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে, মোবাইল নাম্বাৰটো আপোনালোকৰ যিটো মেট্ৰিকৰ চাৰ্টিফিকেটৰ নাম্বাৰ আছে, নাম্বাৰটো আপোনালোকে দিব লাগিব। নেক্সট আপোনালোকৰ যিটো কেপচা আপোনালোকে চেম টু চেম ইয়াত বহাই দি আপোনালোকে যেতিয়া আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো ইউজাৰ নেমটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰে, আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু লিংকটো আপোনালোকে ডাইৰেক্টলি ডেছক্ৰিপশ্যনত পাই যাব, বা আপোনালোকে পিন কমেণ্টতো আপোনালোকে লিংকটো পাই যাব। আৰু যদি আপোনালোকে আমাৰ এই হোৱাটছআপ গ্ৰুপত আপোনালোকে এতিয়ালৈকে জইন হোৱা নাই, আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। তাতো আপোনালোকৰ যিটো এডমিট কাৰ্ড ডাউনলোড কৰা লিংক হয় ইণ্ডিয়ান আৰ্মিৰ, তো আপোনালোকক গ্ৰুপত দি হ'ব, হোৱাটছআপ গ্ৰুপত লিংকটো দি দিয়া হ'ব। গতিকে আপোনালোকে হোৱাটছআপ গ্ৰুপত এতিয়ালৈকে যদি জইন হোৱা নাই, আপোনালোকে হোৱাটছআপ গ্ৰুপত যাই এতিয়া জইন হৈ লওক। তো ফ্ৰেণ্ডছ, এইটোৱে আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যনটো। আপোনালোকে যদি ভাল পালে তেনেহ'লে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু চেনেলটো যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।